নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে। লৈ আহিছোঁ কেইটিমান মহৎলোকৰ বাণী। পাপেৰে কিছু লোকৰ উন্নতি হয়, আন বহুতৰ ভাল কামেৰেও পতন ঘটে। শ্বেক্সপিয়েৰ। জুয়ে শুকান খৰি পুৰি ছাৰখাৰ কৰাৰ দৰে ঈৰ্ষাইও সকলো ভাল কাম নষ্ট কৰি পেলায়। হজৰত মহম্মদ। ৰাইজৰ সেৱাত সম্পূৰ্ণ আত্মনিয়োগ কৰিবলৈ হ'লে ব্ৰহ্মচাৰ্য পালন কৰা উচিত। মহাত্মা গান্ধী। প্ৰত্যেক মানুহৰ জীৱনলৈকে কিছুমান সংকটপূৰ্ণ সময় আহে। তথাপি এই ভাবি সান্ত্বনা লভিব পাৰি যে সংগ্ৰাম যিমানেই কঠিন হ'ব, জয়লাভো হ'ব সিমানেই গৌৰৱময়। টমাছ পাইন। শিকিবলৈ এৰি দিলেই মানুহ বুঢ়া হয়, নতুন নতুন কথা শিকি থাকিলে মানুহ চিৰকাল ডেকা হৈ থাকে। মনটোক ডেকা কৰি ৰখাটোৱেই হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ কাম। হেনৰী ফৰ্ড। প্ৰত্যেক কামৰ বেলিকা তোমাৰ ওচৰ চুবুৰীয়াৰ প্ৰতি লক্ষ্য ৰাখিবা। তোমাৰ কামৰ দ্বাৰাই যাতে আনৰ ক্ষতি নহয় চাবা। আনৰ ক্ষতি মানেই তোমাৰ ক্ষতি। হজৰত মহম্মদ।